নমস্কাৰ শ্ৰদ্ধা ছাৰ-বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ-বাইদেউসকল শিক্ষা হেতু পৰ্টেলৰ পৰা শিক্ষকসকলৰ নাম ডিএক্টিভেট কৰাৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে। গতিকে কথাটোনো কি ভালদৰে বুজিবৰ কাৰণে চেষ্টা কৰোৱা হওক। এইখন হৈছে সমগ্ৰ শিক্ষাৰ তৰফৰ পৰা 27/6/2024 তাৰিখে অহা এক বিশেষ নিৰ্দেশনা। সমগ্ৰ শিক্ষাৰ এক্সিকিউটিভ ডাইৰেক্টৰ সঞ্জয় দত্ত মহাশয়ে পঠোৱা এই চিঠিখন প্ৰত্যেকখন জিলাৰে এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশনাৰলৈকে পঠোৱা হৈছে, ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰসকললৈকে পঠোৱা হৈছে আৰু ইনস্পেক্টৰ অফ স্কুলসকললৈকে পঠোৱা হৈছে, লগতে ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰলৈকে পঠোৱা হৈছে। অৰ্থাৎ চিঠিখন অত্যন্ত জৰুৰী কাৰণ প্ৰত্যেকটো বিভাগলৈকে পঠোৱা হৈছে, কাৰণ LP স্কুল, ME স্কুল, হাই স্কুল, হায়াৰ ছেকেণ্ডাৰী স্কুল প্ৰত্যেকজন শিক্ষকৰলৈকে এই চিঠিখন পঠোৱা হৈছে বুলি ক'ব পাৰি। ছাবজেক্টটো হৈছে আপডেশ্যন অফ ষ্টেটাছ অফ টিচাৰ্ছ ইন শিক্ষা হেতু। অৰ্থাৎ শিক্ষকসকলৰ ষ্টেটাছটো আপডেট কৰাৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে, কাৰণ আমাৰ বহু শিক্ষকৰ ষ্টেটাছবিলাক এতিয়াও আমাৰ শিক্ষা হেতুত ভালদৰে আপডেট হৈ থকা নাই আৰু সেই শিক্ষকসকলৰ ষ্টেটাছবিলাক আপডেট কৰাৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে। ইয়াতে কি ষ্টেটাছ আমি আপডেট কৰিব লাগিব এইখিনি আপোনালোকে জানিবৰ কাৰণে চেষ্টা কৰক। ইয়াতে দুই ধৰণৰ ষ্টেটাছ আপডেট কৰাৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে। বিশেষকৈ কি কৰিবৰ কাৰণে কোৱা হৈছে চাওক। ইয়াতে উইথ ৰেফাৰেন্স টু দ্য ছাবজেক্ট চাইটেড এবভ ইট ইজ চিন ডেট দি ষ্টেটাছ অফ টিচাৰ্ছ আৰ আপডেটেড বাই দি স্কুলছ ইন শিক্ষা হেতু for long time for which is difficult to prepare different statistical like PTR calculation requirement of teacher etc. অৰ্থাৎ কি হৈছে শিক্ষা হেতুত আমাৰ শিক্ষকৰ যিবিলাক আপডেশ্যনবিলাক ইমান ভালদৰে হৈ থকা নাই, নোহোৱাৰ কাৰণে PTR হওক বা আন যিবিলাক কেলকুলেশ্যন কৰা হয় সেই কেলকুলেশ্যনবিলাকৰ অসুবিধা হৈ আছে। কাৰণ আজিকালি আমাৰ সকলোবিলাক কাম কি কৰা হয় শিক্ষা হেতুৰ পৰাই কৰা হয়। আমাৰ টেক্সট বুকৰ পৰা আদি কৰি শিক্ষকৰ যিকোনো ডাটা লোৱাৰ পৰা আদি কৰি সকলো ডাটা ক'ৰ পৰা লোৱা হয় শিক্ষা হেতুৰ পৰা লোৱা হয়। গতিকে এইটোত কি কৰা হৈছে অসুবিধা হৈ আছে বুলি কোৱা হৈছে। Therefore you are requested to instruct all the principal of the head teacher and CRCC to update the status of শিক্ষা হেতু পৰ্টেল by 29 June 2024 উইদাউট ফেইল। ইতিমধ্যে কি কৰিবৰ কাৰণে কোৱা হৈছে যাতে শিক্ষকৰ যিটো একজেক্ট ষ্টেটাছ সেই ষ্টেটাছটো যাতে তেওঁলোকে কি কৰে শিক্ষা হেতু পৰ্টেলত আপডেট দিয়ে, তাৰ কাৰণে এইটো নিৰ্দেশনা দিয়া হৈছে। সকলোৱে যাতে 29 জুন 2024 তাৰিখৰ আগত নিজৰ ষ্টেটাছটো যদি ভালদৰে নাই সেই ষ্টেটাছটো কি কৰিব লাগে আপডেট কৰিব লাগে। অৰ্থাৎ শিক্ষকজন যেনেকুৱা ধৰণে আছে CRCC হিচাপে যদি আছে বা তেওঁলোকৰ যিটো বৰ্তমানৰ প্ৰেজেণ্ট ষ্টেটাছটো যেনেকুৱা ধৰণে আছে সেই ষ্টেটাছটো কি কৰিব লাগে আপডেট কৰিব লাগে। আৰু এইখিনি কি কৰি দিছে বোল্ড কৰি লিখি দিয়া হৈছে। Further, in case of expired teacher, the concerned school CRCC will deactivate such teacher immediately. আৰু কেতিয়াবা কি হয় শিক্ষকজন ৰিটায়াৰমেণ্ট হৈছে ৰিটায়াৰমেণ্ট হ'লেও তেনেকুৱা ধৰণৰ থাকে বা এক্সপায়াৰ হৈছে কিন্তু শিক্ষকজনক কি কৰি দিয়া হোৱা নাই শিক্ষা হেতুৰ পৰা ডিএক্টিভেট কৰি দিয়া হোৱা নাই। গতিকে যদি তেনেকুৱা ধৰণৰ টিচাৰ যদি আছে গতিকে তেওঁলোকক ইমিডিয়েটলি ডিএক্টিভেট কৰি দিবৰ কাৰণে দিয়া হৈছে যাতে শিক্ষকৰ যিটো প্ৰেজেণ্ট ষ্টেটাছ গম পোৱা যায়। এখন বিদ্যালয়ৰ পৰা যদি দুজন টিচাৰ ৰিটায়াৰমেণ্ট পাইছে বা দুজন টিচাৰ এক্সপায়াৰ হৈছে তেওঁক যদি ডিএক্টিভেট কৰি দিয়া নাযায় তেতিয়াহ'লে বিদ্যালয়খনত 4জন টিচাৰ এক্সিছ দেখুৱাই থাকিব আৰু 4জন টিচাৰ এক্সিছ দেখুৱাই থকাৰ লগে লগে সেই বিদ্যালয়খনত ৰেচনেলাইজেশ্যনে হওক বা টিচাৰ এপইণ্টমেণ্টৰ ক্ষেত্ৰত হওক কি কৰিব টিচাৰ তেওঁলোকে নাপাব। গতিকে এই ক্ষেত্ৰত এই কামখিনি কৰিবৰ কাৰণে দিয়া হৈছে। গতিকে বিদ্যালয়সমূহে অনতিপলমে নিজৰ বিদ্যালয়ত যদি এনেকুৱা ধৰণৰ এক্সিছ টিচাৰ আছে ডিএক্টিভেট কৰিবলগীয়া টিচাৰ আছে এইখিনি কৰিব বুলি আশা কৰিলোঁ বা এই কৰিবৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে। গতিকে ছাৰ বাইদেউসকল ভিডিঅ'টো যদি এইখিনি কথা ক'লোঁ আপোনালোকে যিমান পাৰে সোনকালে এই কামখিনি কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।